সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম হৈ গ'ল পবিত্ৰ বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আহিছোঁ, মানে মাছপাৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ মই 2021 জুলাই মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ মানে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল? আমাৰ এই মানে বড়ো সমাজত মানে এটা ব্ৰহ্ম এটা বুলি কোৱা আছে,
এইটো আমি মানে সাধনা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, যেনেকৈ যজ্ঞ পূজা কৰা, হাৱন দিয়া, যজ্ঞ দিয়া, এইবিলাক মানে আমি কৰিছিলোঁ মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই মানে 2020 যেতিয়া মোৰ লকডাউন হৈছিলে, তেতিয়া মোৰ অলপ ৰোগ হৈ গৈছিলে মানে। এই ৰোগৰ কাৰণে মই মানে বহুত মানে তৰপি আছিলোঁ মানে ভিতৰৰ পৰা মানে কি মানে মোৰ এই বেমাৰটো কেনেকৈ ভাল হ'ব বুলি এইবিলাক মানে মোৰ প্ৰচেষ্টা হৈ আছিলে মানে। এইকাৰণে মই এনেকৈ যেনেকৈ লকডাউন চলি গ'ল, মানুহবিলাকৰ বহুত বেমাৰত পৰি গৈছে, কৰোণাৰ কিবা কিবি। তেতিয়া ময়ো ভাবিলোঁ আৰু যদি এই বেমাৰ লাগি গৈছে মোৰ মানে কৰোণাই সোমাই গ'ল নেকি মোৰ আৰু এইবিলাক মানে মই ভাবিবলৈ বাধ্য হৈ গ'ল মানে। মানুহ এইফালে মৰি আছে, ইউটিউববিলাকত নিউজ পালেও কিমান মানুহ মৰি আছে। তেতিয়া ময়ো ভাবিলে কোনোবা এটাতো ইয়াৰ ৰক্ষকটো বা কোনোবা এটা ভক্তিমাৰ যি ৰক্ষা হ'ব এইটো কিবা এটা আছে নেকি বুলি মই দিনভৰ মানে মোবাইল লৈ বিছনাত পৰি কিনি ইউটিউবৰ মানে কিবা কিবি চাই আছোঁ মানে। তেতিয়া এনেকুৱা ইউটিউবৰ এনেকৈ চাৰ্চ কৰি চাওঁতে মানে সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ এটা সৃষ্টি ৰচনা বুলি এটা লিখা আছে ইউটিউবত, এইটো মই পাই গ'ল মানে। তেতিয়া এই সৃষ্টি ৰচনাত মই অন্তৰ মানে ভালকৈ চালোঁ মানে। তেতিয়া যি ভৱিষ্যবাণীবিলাক কৈ আছে এনেকুৱা মহাপুৰুষ আহিব ভাৰতবৰ্ষত, এইবিলাক মানে কৈ আছে। তেতিয়া মই ভাবিলোঁ এইটোৱে আমাক যদি ৰক্ষা কৰিব পাৰে আমাৰ যেনেকৈ আমাৰ জনমনৰ ৰক্ষা কিবা ৰোগো আছে, এইবিলাকো যেনেকৈ ময়ো ভিতৰৰ পৰা মানে অনুভৱ কৰিছোঁ মানে। তেতিয়া চাওঁতে যেতিয়া ইণ্টাৰভিউটো চালোঁ, যি ভৱিষ্যবাণীবিলাক কৈছিলে, তেতিয়া মই বিশেষকৈ চাই বহুত 3-4 দিন সদায় চাইছোঁ মই এইটো মানে। তেতিয়া মানে ভকতবিলাকৰো দেখা পাইছে এনেকুৱা ৰোগো ভাল হৈ গৈছে, বেমাৰ আজাৰ। তেতিয়া মই ভাবিলোঁ ময়ো মানে দীক্ষা নলোৱাকৈ কিছুমানে ভাল পাইছে বুলি। তেতিয়া ময়ো ভাবিছোঁ মানে ময়ো মনত মানে গুৰুদেৱৰ বিষয়ে চন্দ্ৰ ৰামপালজীৰ বিষয়ে মানে ময়ো ভাবিছোঁ মোৰো যদি ৰোগটো যদি ভাল হয় মই গুৰুজীৰ চৰণত আহি যাম। মোৰ ভিতৰত মানে এনেকুৱা কিবা প্ৰেৰণা উঠি গৈছে মানে। তেতিয়া মই যেতিয়া এনে ভাবি কিনে 2 দিনমান থাকিলে মোৰ আৰে সঁচাকৈ মোৰ ৰোগটো কিয় ভাল হ'ব হ'ল, মোৰ অনুভৱ হৈ গ'ল মোৰ মানে সত্যতা আছে মানে, পৰমাত্মা আছে। আজি আমি ভক্তি কৰি আছোঁ, তাততো মইতো নাস্তিক টাইপৰে হৈ গৈছিলোঁ মানে। একো লাভ পোৱা নাই, দুখী আছে আমি মানে ঘৰত, একো সুখ শান্তি নাই, ভূত প্ৰেতৰ বাধা আছে। মই ৰাতভৰ হ'লেও মানে মোক মানে ভূত প্ৰেতে যেনেকৈ আহি কিনে ডিঙি টিপে ক'ত টিপে মানে এনেকুৱা মানে বহুত কষ্ট দিছে মানে। সৰুৰ পৰা মোৰ ভূত প্ৰেতৰ মোৰ বাধা আছিলে মানে। যেতিয়া মই সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পৰা মোৰ এই ভূত প্ৰেতটো মানে দূৰ হৈছে। মই এতিয়া সুখীকৈ মানে ৰাতিৰ মানে ভালকৈ শুব পাৰোঁ মানে। এতিয়া আগতো শুব পৰা নাছিলে, 12টা বাজি আহিলে মোৰ আইখিনি মানে মোক এই ভূতবিলাক ঠিচিয়া আছিলে মানে, ডিঙিৰ পৰা ঠিচিব, ক'ৰবাত ঠিচিব, এনেকুৱা মোক বহুত সৰুৰ পৰা মানে মোক দিগদাৰ কৰিছিল। ছাৰ আপুনি ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ইউটিউব চেনেলত যেতিয়া তেখেতৰ ভৱিষ্যতবাণীবিলাক চালে বা তেখেতৰ বিষয়ে যিবিলাক আপুনি জ্ঞান শুনিলে, তাৰ পিছতে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ছাৰ বৰ্তমান সময়ত আধুনিকতাৰ এই যুগত এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্ত তেখেতৰ কেৱল জ্ঞান শুনাৰ পিছতে আপোনাৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? যেনেকুৱা মানে মোৰ ৰেলে হৈছে মই যি গুৰুদেৱৰ যেনেকুৱা মনত কৰিছিলোঁ মই, যেতিয়া মোৰ যদি ভাল হয় গুৰুজী আপোনাৰ চৰণত আহে বুলি এনেকুৱা মানে সকলো মানে হঠ ভক্তিৰ পৰা এইটো হৈ যায় মানে। গুৰুজী কৈছে যে তত্ত্বদৰ্শী সন্ত বুলি এটা থাকে মানে, ভৱিষ্যতে এটা থাকে। যি গীতাটো কৈছে তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগে, যদি শাস্ত্ৰ অনুকূল ভক্তি কৰিলে এইটো মানে ভাল হৈ যায় মানে। আৰু সেইকাৰণে মই কৈছোঁ মই যদি আগৰ পৰা মই যদি ভক্তি নলোৱা আগতে মোৰ মানে বেমাৰটো ভাল হৈছে, মই তাৰ পৰা মানে আৰু ভিতৰত প্ৰেৰণা হৈছে আৰু সত্যতাটো ইয়াতে আছে এনেকুৱা বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মানে মই আপোনালোকক মই যি সত্যটো ক'বলৈ বাধ্য হৈছে। আপুনি যিহেতু তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপুনি শাৰীৰিকভাৱে মানে কিছুমান সমস্যাৰ পৰা মানে পৰিত্ৰাণ পালে, আৰু ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? নিশ্চয় লাভ পাইছে ছাৰ। যেতিয়া মই অলপ ভিতৰীয়া জেগাত থাকে, তেতিয়া মোৰ ঘৰত যাব গ'লে 2-3টামান মানে নদীও পাৰ হৈ যাব লাগে। তেতিয়া মই মানে অসুবিধা মানে বহুত। তেতিয়া মই ভাবিছোঁ আৰু মই যদি অলপ ওচৰ পৰা গ'লে কিবা এটা মই ল'ব পাৰিম নেকি, মাটি বাৰী যিও শুনো আৰু মনত প্ৰেৰণা হৈ থাকে। আৰু তেতিয়া মই ইমান দূৰত থাকে, মোৰ ল'ৰা ছোৱালীও শিকাব লাগে, আৰু ইমান দূৰৰ পৰা মই বহুত চিন্তিত আছিলে মানে এইটো। তেতিয়া মই লাহে লাহে মানে গুৰুদেৱে যি
কৈছে শিষ্যবিলাক যি বহুত কয় গুৰুজী এনেকৈ এনেকৈ লাভ দিয়ে বুলি তেতিয়া আমাৰ মানে সৰু পোৱালি যেনেকৈ আমাৰ মানে ভিতৰত কিবা হৈ যায় আৰু তো সকলো যেতিয়া লাভ পাইছে আমাকোতো দিব পৰমাত্মাই এনেকৈ বুলি আমি যেতিয়া বিশ্বাস কৰি গুৰুজীক মানে কিবা কৰা তেতিয়া আমাৰ অট'মেটিক মানে লাভটো হৈছে মানে ক'ব গ'লে বহুতেই আছে মানে সৎ ভক্তি কৰিলে আপোনাৰ ৰক্ষা কিবা কিবি হৈ যায় মানে যেনেকৈ মই এদিন গৈ আছিলোঁ মোৰ বাইক চলাই গৈ আছিলোঁ তেতিয়া বাইক চলাওঁতে মই এদিন মানে অলপ খুন্দা খাব লগা আছিলে মানে খুন্দাখন মানে গুৰুজীৰ দয়াত মানে মই ভাবিছোঁ এই পৰমাত্মা বুলি কোৱাৰ লগে লগে মোৰ বাইকটো নিজে আঁতৰি গ'ল মানে মই গমেই নাপালোঁ কেনেকৈ আমি ছাইডটো আঁতৰি গ'লি গুচি গ'ল তেতিয়া মই জয় বন্দিশ্বৰ মই মানে চকু পানী ওলাই গ'ল সেই পৰমাত্মা সত্য থাকিলে ভকতক পৰমাত্মাই সদায় লাভটো দি থাকে এইটো এটা আচৰিত কথা আপুনি যেতিয়া বাইক দুৰ্ঘটনা হ'বলগীয়া আছিল তেতিয়া আপুনি তেখেতৰ নাম মানে স্মৰণ কৰাৰ লগে লগে আপোনাক সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ মানে এইটো আমাৰ সৰগুৰুৱে এইবিলাক চববিলাক কৰি দিয়ে মানে তেওঁ মানে ভগৱান হয় এইটো মানে তেওঁ লীলা কৰি আছে মানে তেওঁ পৰমাত্মা হয় ছাৰ তেওঁৰ বিষয়ে ক'ব গ'লে মোৰ চকু পানী ছাৰ মানে এইটো লাভটো মানে তেওঁ পৰমাত্মা হয় মানে পূৰ্ণ ব্ৰহ্ম কবিৰ চাইবৰ অৱতাৰ হয় যি সদগুৰু যি পৰমাত্মা এই লীলা কৰি আছে আমাৰ পাপৰ কাৰণে সেইবিলাক আমাক মানে সত্য মাৰ্গত আনিবৰ কাৰণেহে কৰি আছে পৰমাত্মা সেই তেওঁতো পৰমাত্মা হয় এই কলি যুগত মানে তাক চিনি নাপাব মানে তেওঁ কি ধৰণৰ লীলা কৰিছে আমাৰ নিজ পাপৰ কাৰণে তেওঁ সতলোক এনেকুৱা সতলোক এটা জাগাৰ পৰা পৰমাত্মাই নিজক ইমান ধুনীয়া জাগাৰ পৰা আমাৰ কাৰণে এই মৃত্যুৰ লগত আহি কিনি আমাক পৰমাত্মাই শাস্ত্ৰ অনুকূল ভক্তি কৰি আমাক যি পুণ্য কিবা কিবি কৰি আমাক লৈ যাবৰ কাৰণে আহিছে তেওঁ পূৰ্ণ পৰমাত্মা হয় কবিৰ চাইবৰ অৱতাৰ হয় সকলো সমাজে তাক চিনি পাব লাগে মানে তেওঁ মানে আম মানুহ নহয় মানে তেওঁ ৰিয়েল গডহে হয় তেওঁ সেইকাৰণে সকলো ভকতবিলাকৰ লাভ হৈ আছে আৰু বিভিন্ন ভকতে মানে এইবিলাক লাভটো পাই আছে আৰু তাৰ তেওঁৰ ভক্তি দিয়াটো শাস্ত্ৰ অনুকূল আছে যেনেকৈ গীতা খুলি আৰু যেনেকৈ দেৱী পুৰাণ সকলো হওক 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ হ'লে সকলো মানে গুৰুজীয়ে এনেকা ভক্তি কৰিব লাগে এনেকা কৰিলেহে তোমাৰ শাস্ত্ৰ অনুকূল ভক্তি হ'ব তেতিয়াহে তোমাৰ পুণ্য হ'ব তেতিয়াহে তোমাৰ লাভ হ'ব মানে যেতিয়া আৰু যি কৈছে পৰমাত্মাই যেতিয়া পৰমাত্মাক আমি দেখা নাপাওঁ যেতিয়া আমাৰ আমি আমাৰ পাপৰ মহিলা আছে মানে এই মহিলাটো যেতিয়া আমাৰ পৰা আঁতৰি যাব তেতিয়াহে আমি পৰমাত্মাক দেখা পাম মানে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাক পৰমাত্মাই বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে লগতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে শাৰীৰিক সমস্যাবিলাকৰ পৰা আপোনাক ৰক্ষা কৰিছে আৰু যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তা মই কি দিম মই হাত জুৰি কৰি নমস্কাৰ কৰিছোঁ আহক মোৰো যেনেকৈ ময়ো অসুবিধা হৈ আছিলে যেতিয়া মোৰ ৰোগ হৈ আছিলে মই এইটো গুৰুজী চৰণ আহি মানে পৰমাত্মা ভক্তি কৰি কিনি মোৰো ৰোগবিলাক দূৰ হৈছে আপোনাবিলাকৰ হ'ব সকলো ভকত সমাজৰ হ'ব আপুনি এইবিলাক যি ভক্তি কৰি আছে এইবিলাক শাস্ত্ৰ বিৰোধ হয় যি পূজা পাঠ কৰি আছে এইবিলাক চব শাস্ত্ৰ বিৰোধ হয় এটা মানে চব গুৰুবিলাক মানে ঠগাই কিনি এইবিলাক মানে ভক্তি কৰাই আছে জগত সমাজক এইকাৰণে আপোনালোক যি সন্ত ৰামপালজী মহাৰাজ চৰণ আহক আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তি কৰি এই লাভটো পাব আমাৰ ভকতৰ ভিতৰতে বহুত মানে লাভ পাইছে পৰমাত্মাই যি শাস্ত্ৰ অনুকূল ভক্তি কৰি কেঞ্চাৰো ভাল হৈ আছে আৰু ভগৱানৰ প্ৰতি প্ৰেম হ'ব লাগিব প্ৰেম যেনেকৈ ভগৱানক যি আমি বিচাৰোঁ আত্মা দি বিচাৰোঁ তেতিয়াহে মানে ভগৱানে আমাক একচেপ্ট কৰে তেতিয়া মানে ভগৱানৰ বিভিন্ন লাভটো মানে আমি পাই যায় তেতিয়া সকলো পাব ভগৱানটো সকলো কাৰণে না মই অকলে কাৰণেতো নহয় সকলো কাৰণে ভগৱান হয় চব মানে ইয়াত জাত পাত চব মানে কালহে বনাই থৈ দিছে এই কালহে মানে চব আমাক খাই আছে এইকাৰণে আমি ইয়াত মানে দুখী হৈ আছোঁ আমি এতিয়া কিয় আমি মৰিব ইচ্ছা নাযায় আমি কিয় দুখীয়া হ'ব নিবিচাৰোঁ আৰু এইবিলাক মানে ধনী হ'ব বিচাৰোঁ এইটো মানে আমাৰ গুৰুদেৱে কৈছে চন্দ্ৰৰামপালজী মহাৰাজে বেটা সত্যলোকত এনেকৈ তুমি ঘৰ বাৰী ঘৰ ফল ডাৰ কিবাৰ পৰা তাত থাকি আছিলে আমি এইকাৰণে এইবিলাক মানে আমাক অনুভৱ হয় এই ইয়াতো আমি এইটোবিলাক বিচাৰোঁ তেতিয়া গুৰুজীয়ে কৈছে আপুনি নিমখৰ বস্তাত যদি চেনি বিচাৰে তেতিয়া নাপাব চেনি বস্তাতহে পাব এই সুখটো বুলি কৈছে যেতিয়া আমি ইয়াৰ পৰা যেতিয়ালৈকে নাযাওঁ সত্যৰ লগত তেতিয়ালৈকে আমি সেই সুখটো নাপাব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব চন্দ্ৰ ৰামপালজী মহাৰাজৰ বিভিন্ন চেনেল আছে যেনেকৈ ইউটিউব চেনেল আছে ফেচবুক আছে টুইটাৰ আছে ইনষ্টাগ্ৰাম আছে টেলিগ্ৰাম আছে এইবিলাকৰ বিভিন্ন চেনেলত মানে গুৰুদেৱে সৎ ভক্তিৰ মানে কিবাবিলাক সৎসংগবিলাকো এৰি আছে যিকোনো আপুনি PDF দ্বাৰা SMS পঢ়িব পাৰিব জ্ঞান গংগা জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত ভক্তি বা ভগৱান এইবিলাক চব মানে এইবিলাক পাই যাব অনলাইনত গুগলত চাৰ্চ কৰিলেও পাই যাব
আৰু গুগলত চব সকলো কৈ থৈ দিছে পৰমাত্মাৰ দয়াত মানে আজিলৈকে তত্ত্বদৰ্শী সন্ত কোন হয় বুলি ক'লে গুগলে কৈ দিব আজিৰ দিনত তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় মানে সৎগুৰুটো কিন্তু আমি চিনি পাব লাগিব একাৰণে গুৰু চিনিবৰ কাৰণে এইবিলাক সৎসংগলৈ চাব লাগিব আমাৰ ভক্তিটো মানে কেনেকৈ বাঢ়িব আমি পৰমাত্মা কেনেকৈ পাম আৰু আপুনি যি দীক্ষা ল'ব খুজিছে এইটো মানে এই সৎসংগ ইউটিউবত চাৰ্চ কৰিব সন্ত ৰামপালজী মহাৰাজ বুলি এই সৎসংগৰ তলত এটা নম্বৰ দিয়ে মানে হালধীয়া এটা নম্বৰ আহে তাৰ তলত এই নম্বৰ আপুনি যোগাযোগ কৰি আপুনি নিজৰ মানে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ মানে সুধিখিনি আপুনি দীক্ষাটো ল'ব পাৰে কল কৰি ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু এই পুণ্যৰে এখন এনেকুৱা জাহাজ হ'ব লগত কাৰণ সকলো সহযোগী হয় মন্ত্ৰৰ যলৈকে এই পুণ্যৰ কাম হয় এই পুণ্যই আপোনাক সহায় কৰিব কিন্তু তাত গৈ এই পুণ্যৰ পিনে চাব নালাগে আপুনি কাৰণ তালৈ যোৱাৰ পিছত যি আপোনাৰ এই একাউণ্ট আছে তাত থিয় হৈ থাকে দূত কালৰ আৰু এনেকৈ ক'ব তুমিতো বহুত উপাৰ্জন কৰিছা তোমাৰতো এতিয়া কথাই বেলেগ এনেকৈ বিষ্ণু লোকত দেৱতা হ'ব পাৰিবা আপুনিতো ব্ৰহ্ম লোকত এনেকুৱা হ'ব পাৰিব আপুনিতো 10টা জন্মতো ইন্দ্ৰৰ পাব পাৰিব এই পুণ্যৰ কাৰণে গতিকে তালৈ আপুনি এই পুণ্যও ৰাখিব নালাগে এই পুণ্যও আমাৰ শত্ৰুৱে হ'ব তাত হ'ব ইয়াত নহয় ইয়াততো আপোনাৰ বহুত সহায় কৰিব গতিকে তালৈ গৈ এই পুণ্যৰ ভালে আপুনি কেতিয়াও নাচাব অলপো আজ্ঞা বাঢ়িব कहते इंद्र दा राज कागदा बेष्टा ना भोगा इंद्राणी नु ইমান হেড হৈ যাব ইয়াৰ লোকৰ যে তাত ইন্দ্ৰ হৈ গ'লে আকৌ গাধ হ'ব ইয়ালৈ আহি এই কথা মনত ৰাখিব আপুনি পৰমাত্মাই ভাবিলে যে এইটো ল'ৰাটো থাকি গ'ল ইয়াত কাৰণ পৰমাত্মাৰ আৰু কালৰ এক বাৰ্তালাপ হৈছিল তেতিয়া এই কালে পৰমাত্মা নিজৰ পুত্ৰৰ ৰূপত ৰৈ আছিল তাত তেওঁ বুজি নাপালে যে ভগৱান হয় নে সহজতা হয় বা যোগ জিত আছিল কেতিয়াবা পৰমাত্মা কিবা ৰূপত আহি যায় কেতিয়াবা কিবা ৰূপত তেতিয়া তেওঁ কৈছিল যে 3টা যুগত জীৱ কম লৈ যাবা প্ৰভু 3টা যুগত সত্য ত্ৰেতা আৰু দ্বাপৰত কম জীৱ লৈ যাবা और चौथा युग जब कलयुग आवे तब तव शरण जीव बहु आवे ऐसा वचन हर मोय दीजे तब तुम गवन संसार ही कीजे গতিকে 3টা যুগত জীৱ কম লৈ যাবা আৰু চতুৰ্থ যুগত যিমান ইচ্ছা লৈ যাবা এনেকুৱা প্ৰতিজ্ঞা পৰমাত্মাৰ পৰা লৈছিল ভগৱানে কৈ দিছিল ঠিকে আছে পৰমাত্মায়ো জানিছিল যে এই 3টা যুগত ভক্তি কোনেও নকৰে কাৰণ সত্য যুগ ত্ৰেতা আৰু দ্বাপৰত ভাল আত্মা আছিল শক্তিশালী শৰীৰ আছিল আগৰ পুণ্য লগত আছিল আৰু যিকোনো সাধনা যদি তেওঁলোকে কৰিছিল আগৰ পুণ্যৰ দ্বাৰা তেওঁলোকৰ লাভ হৈ আছিল গতিকে এয়া ভাবি থাকে যে যি সাধনা মই কৰি আছো ইয়াৰ পৰাই মোৰ পুণ্য হৈ আছে লাভ হৈ আছে সেইকাৰণে পৰমাত্মাই এই চতুৰ্থ যুগ বাচিছিল যে চতুৰ্থ যুগলৈকে এওঁলোক খালী হৈ যাব ফুপুলা হৈ যাব পুণ্য এওঁলোকৰ লগত নাথাকিব এওঁলোকৰ দুৰ্গতি হ'ব আৰু এওঁলোকে যি সাধনা কৰিব সেয়াও ডুপ্লিকেট কালে প্ৰডিউচ কৰা ইয়াৰ পৰা তেওঁলোকৰ একো লাভ নহ'ব আৰু তেতিয়া আমি যাম বা নিজৰ কোনো দাস পঠাই দিম নিজৰ প্ৰতিনিধি আৰু মালিকৰ পাৱাৰ কাম কৰে আমি তেওঁলোকক সুখ দিম আৰু এওঁলোকে জানি যাব যে ভগৱান কোন হয় আৰু এৰি দিব সেই নকল সাধনাক এই দৃষ্টিকোণৰ পৰা পৰমাত্মাই তাত ভাবিছিলে যে কষ্ট কৰি এটা তৈয়াৰ কৰিছিলো আৰু ইও হাতৰ পৰা এনেকৈ এৰ খাই গ'ল অৱশেষত মনলৈ দুখটো আহিয়ে গ'ল এতিয়া সেই সুদৰ্শনজীৰ এয়া বিশ্বাস আছিল যে যদি পৰমেশ্বৰে এবাৰ হ'ব কৈ দিয়ে মোৰ দেউতা পাৰ হৈ যাব মা দেউতা
তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে পুত্ৰ, চিন্তা নকৰিবা, তোমাৰ মা দেউতাক মই পাৰ কৰাই দিম, কিন্তু তেওঁলোকে ভুলটো বহুত কৰিছে, কিন্তু তোমাৰ সৈতে মই বচনবদ্ধ হৈ গলো। নিজেই কৈ দিলে ভগৱানে। তেতিয়া কি আছিল যে পৰমাত্মাই ভাবিছিল ডুবিব এতিয়া তেওঁলোক। তেতিয়া তেওঁ একেবাৰে শান্ত হৈ গল। হে ভগৱান, বহুত দয়া কৰিলা, হে পৰমাত্মা, বহুত ৰক্ষা কৰিলা। এতিয়া তেওঁকতো পঠাই দিয়া হ'ল সৎলোকলৈ, সুদৰ্শনক। এতিয়া কি হ'ল যে তেওঁৰ মাক দেউতাক পিছৰ জন্মত ব্ৰাহ্মণৰ ঘৰত তেওঁলোকৰ জন্ম হয়। আকৌ তেওঁলোক স্বামী স্ত্ৰী হ'ল। পৰমাত্মা তাত গৈ পালে, তেওঁলোকৰ সন্তান নাছিল কোনো। পৰমাত্মাক তেওঁলোকে 3 বছৰৰ ল'ৰাৰ ৰূপত পালে। সকলো ঠাইতে জনাই দিলে যে কাৰ ল'ৰা হয়, ঘোষণা কৰাই দিলে, কিন্তু কোনেও স্বীকাৰ কৰা নাই। অধিকাৰীৰ সৈতেও কথা পাতিলে যে কোনেও লোৱা নাই। তেওঁ কৈ দিলে যে আপোনালোকেই ৰাখি লওক। এতিয়া 3 বছৰৰ ল'ৰা, আৰু এতিয়া এনেকৈ কয়। এতিয়া মা দেউতাতো ক'বই লাগিছিল ভগৱানে। বহুৱাই আৰু বহি যায়। কেতিয়াবা কয় যে আপুনি ভক্তি কৰক, পৰমাত্মাৰ নাম লওক, মই পৰমাত্মা হওঁ আৰু ভক্তি কৰা, তেতিয়া মই নাম কম, নিজৰ নাম লৈ লওঁ। তেওঁলোকে হাঁহি দিয়ে আৰু কয়, কি কৈছে শুনা। আমাক এনেকৈ কয় যে নাম লৈ লোৱা, মই ভগৱান হওঁ। তেতিয়া সকলোৱে পাগল বুলি ক'ব ধৰিলে। পাগল হয় ল'ৰাজন, নাজানো কি ক'ব লাগি যায়। যেতিয়া পৰমাত্মাই বহুত চেষ্টা কৰিলে, 1-2 বছৰ তেওঁলোকৰ লগত থাকিলে, তেওঁলোকে নামানিলে। তেতিয়া অন্তৰ ধ্যান হৈ গ'ল তেওঁলোকৰ সন্মুখতেই। তেতিয়া তেওঁলোকৰ ইমান বেছি দুখ লাগি গ'ল ভগৱানক লৈ। হে পৰমাত্মা, এইজনটো সঁচাই ভগৱান আছিল, আমিতো এজন পালক বুলি ভাবিছিলো। তেওঁ এনেদৰেই কৰ্ম বনাইছিলে। এফালে তেওঁ সেয়া কৰিব বিচাৰে, সেয়া এটা মেডিটেশ্যন বনি গ'ল। তেওঁলোকৰ মৃত্যু হ'ল এইদৰেই। পুনৰ জন্ম আকৌ ব্ৰাহ্মণীৰ ৰূপত হ'ল, সন্তানো নহ'ল। এইবাৰ তেওঁলোক শিৱৰ পূজাৰী আছিল। গৌৰী শংকৰ সৰস্বতী নাম আছিল তেওঁৰ। গৌৰী শংকৰ ব্ৰাহ্মণৰ, সৰস্বতী তেওঁৰ পত্নীৰ, আৰু এই দুইজনৰ আত্মা আছিল সুদৰ্শনৰ মাতৃ-পিতৃৰ। এতিয়া পৰমাত্মাই ভাবিলে, যদি এইসকল ব্ৰাহ্মণ হৈ থাকে তেনেহ'লে নামানিব। এতিয়া পৰমাত্মাই নিজৰ মৰমৰ আত্মাক পাৰ কৰিবৰ বাবে যিটোৱেই কাৰণ বনাব, সেইটোৰেইহে কাম হ'ব। এতিয়া কি হ'ল, তেওঁলোক শিৱৰ পূজাৰী আছিল, শুদ্ধ আত্মা আছিল, ভগৱান শিৱজীৰ কথা গাইছিল, আৰু যিয়ে দান দক্ষিণা আহিছিল কেৱল ভোজনৰ যোগ্য ৰাখিছিল। ভোজনৰ বাবে বাকীৰে ভোজ কৰি দিছিল, দান ধৰ্মত লগাই দিছিল। আন তেওঁলোকৰ বহুত বেছি মহিমা হৈ গৈছিল। আন ব্ৰাহ্মণ যি আছিল তেওঁলোকৰ প্ৰতি ঈৰ্ষা হ'ব ধৰিলে, কাৰণ মানুহে প্ৰশংসা কৰে, দানৰ কথা কয় তেওঁলোকৰ। আৰু যিবোৰ বহুৱা টাইপ আছিল, মানুহক ভ্ৰমিত কৰিছিল, তেওঁলোকৰ মহিমা কম হ'বলৈ ধৰিলে, তেওঁলোক বেছি আছিল সংখ্যাত। এই কথাৰ খবৰ পালে মুছলমানসকলে যে হিন্দু ধৰ্মৰ বেছি প্ৰচাৰ এই গৌৰী শংকৰে কৰি আছে। আৰু তেওঁলোকে এয়াও জানিছিল যে আন ব্ৰাহ্মণে এওঁলোকক হিংসা কৰে, এওঁলোকক সহায় নকৰিব। বাধ্য কৰি মুছলমান বনাই দিলে সেইসকলক। বাধ্য কৰি মুছলমান বনাই দিলে, নিজৰ পানী ছটিয়াই দিলে তেওঁলোকৰ ঘৰত, তেওঁলোকৰ মুখত ঢালি দিলে, আৰু তেনেকৈ মুছলমান হৈ গ'ল। এতিয়া সেই ব্ৰাহ্মণসকল তৈয়াৰ হৈ বহি আছিল, যি বেলেগ আছিল সেইসকলে ক'লে যে এওঁলোক মুছলমান হৈ গ'ল, এওঁলোকৰ লগত ভাতৃত্ব বন্ধ, এওঁলোকৰ গংগাত স্নান কৰা বন্ধ, এওঁলোক মুছলমান হৈ গ'ল। তেওঁলোকেতো অপেক্ষা কৰি আছিলে, তেওঁলোকতো ৰৈ আছিলে এই দিনৰ কাৰণেই। সকলো ঠাইতে জনাই দিলে যে মুছলমান হৈ গ'ল গৌৰী শংকৰ, মুছলমান হৈ গ'ল। এতিয়া তেওঁলোক মুছলমান হৈ গ'ল, এতিয়া কি কৰিব? বাধ্য আছিল, কাৰণ ব্ৰাহ্মণসকলে বয়কট কৰি দিলে তেওঁলোকক। তেওঁৰ নাম ৰাখি দিলে নুৰ আলী, আৰু তেওঁৰ পত্নীৰ নাম ৰাখি দিলে নিয়ামত। এতিয়া তেওঁলোকক নিৰু আৰু নিমা ক'বলৈ ধৰিলে। এতিয়া গংগাত স্নান কৰা বন্ধ কৰি দিলে মুছলমানসকলক, যে তোমালোকে ইয়াত স্নান কৰিব নোৱাৰা, কাকোৱে স্নান কৰিব দিয়া নাছিল সেই সময়ত।
মুছলমানসকলক বিশেষকৈ। এতিয়া তেওঁলোকে কি ভাবিলে যে এতিয়া কি কৰিম ভাই? গৌৰী শংকৰ সৰস্বতীয়ে নিৰুনিমাই বিচাৰ কৰিলে, আগতেতো সদায় খাবলৈতো পাইছিলোঁ কথা পঢ়ি। পিছত তেওঁলোকে ভাবিলে এনেকুৱা কি সহজ উপায় আছে যি কাম বিনা টকাৰে আৰম্ভ কৰিব পাৰি, কাৰণ আমাৰ হাতত পইচা নাই। তেতিয়া তেওঁলোকে কাপোৰ বোৱাৰ কাম কৰিম বুলি ভাবিলে। তাত একো কৰিব নালাগে, কেৱল 4টা লাঠি পুতিব লাগে, 4টা খুঁটা কাঠ কাটি আনিলেই হ'ল জংঘলৰ পৰা। তেতিয়া তেওঁলোকে এই কাম আৰম্ভ কৰিলে। ইমান ভাল আত্মা আছিল, তথাপিও তেওঁলোকৰ যি মূল্য আহিছিল, 2জনৰ আহাৰৰ পিছত যি বাচি গৈছিল, এসপ্তাহ 10 দিনত ভোজত লগাই দিছিল, অৰ্থাৎ পুণ্য কৰি আছিল। তেওঁলোকৰ সন্তান নাছিল। পুণ্যাত্মাসকল, সমাজৰ ভিতৰত আমি এনেকুৱা কুৰীতি ভৰাই দিছো যে আধাতকৈ বেছি আমি সেয়াৰ কাৰণে দুখী। সন্তমতৰ অনুসাৰে, পৰমাত্মাৰ বিধান অনুসাৰে ঠিক আছে, সন্তান ভগৱানে দিয়ে, সেয়া আমাৰ সংস্কাৰ হয় আৰু সেই সংস্কাৰক আমি ভুগিব লাগিব। কিন্তু পৰমাত্মাৰ চৰণত আপুনিও থাকে আৰু সন্তানো কোৱা নাই। গতিকে পৰমাত্মাৰ সকলো পাৱাৰ আছে। পূৰ্ণ পৰমাত্মাৰ ওচৰত, কবিৰ ভগৱানৰ ওচৰত এনেকুৱা এটা শক্তি আছে যে তেওঁ আমাৰ সংস্কাৰক চেঞ্জ কৰিব পাৰে। অন্য ভগৱান, ব্ৰহ্ম, পৰব্ৰহ্ম এওঁলোকে কোনেও কৰিব নোৱাৰে, না ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে কৰিব পাৰে। আমাৰ ইজন সিজনৰ মাজত লেনদেন আছে, সেইবাবে আমি ইয়াত বন্দী আছো। एक लेवा एक देवा दूतम, यहाँ कोई किसी का पिता नहीं पूतम, ऋण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाटा। যেতিয়া সুখদেৱ ঋষি নিজৰ মাকৰ গৰ্ভত 12 বছৰ আছিল, যেতিয়া বাহিৰলৈ আহিছিল, আহিয়েই উঠি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে, নিজৰ কাপোৰখনক কঁকালত ৰাখি ললে। আৰু যেতিয়া ব্যাসজীয়ে ক'লে, আৰে পুত্ৰ, মুখখনটো দেখাই দিয়া, পিঠি দি যাব ধৰিলে। আৰে 12 বছৰ কাল তোমাৰ অপেক্ষা কৰিলো। পুত্ৰ মুখত ব্যাকুল হৈ গ'ল ব্যাসদেৱ আৰু ক'লে, এবাৰ মুখখনটো দেখাই দিয়া পুত্ৰ। তেতিয়া সুখদেৱে আনফালে মুখ দি ক'লে যে নাজানো কিমানবাৰ তুমি মোৰ পিতৃ হলা, নাজানো কিমানবাৰ মই তোমাৰ পিতৃ হলো, এয়াতো বেয়া বেমাৰ হয়, এই ৰোগ কাটিব দিয়া। এই বুলি কৈ আকাশলৈ উৰি গ'ল। সেইবাবে সংস্কাৰেৰে সিদ্ধি আছিল তেওঁৰ। তেতিয়া সেই সময়ত কৈছিল সুখদেৱে कि एक लेवा एक देवा दूतम और कोई किसी का पिता नहीं पूतम, यहाँ तो ऋण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाटा। ইয়াত এক কথা আছিল, ইয়াক সম্পূৰ্ণ সত্য মানিবা। দুজন ভাই আছিল, দেউতাকৰ প্ৰথম বিয়া হৈছিল আৰু তাৰ পৰা প্ৰথম ল'ৰা জন্ম পাইছিল। সেই পত্নীৰ মৃত্যু হ'ল, দ্বিতীয় বিয়া কৰাইছিল আৰু তাৰ পৰা আনটো ল'ৰাৰ জন্ম হ'ল। দুয়োটা একে পিতৃৰ সন্তান আছিল আৰু মাক বেলেগ বেলেগ আছিল। তেওঁলোকৰ বয়সৰ মাজতো পাৰ্থক্য আছিল। পিতৃৰ মৃত্যু হৈ গ'ল আৰু ডাঙৰ ককায়েকৰ বিয়া হৈ গ'ল। সৰু ভাই যেতিয়া 10 বছৰৰ আছিল, তেতিয়া তেওঁৰ মৃত্যু হৈ গৈছিল, অসুখীয়া হৈ গৈছিল। চিকিৎসা কৰাব বিচাৰিছিল, 10-20 হাজাৰ 10,000 টকা লগাইছিল, আৰোগ্য কৰিব নোৱাৰিছিল। তেতিয়া দুয়োৱে পতি পত্নীয়ে মিলি চিন্তা কৰিলে, সেই ডাঙৰ ককায়েকে আৰু তাৰ ঘৈণীয়েকে, যে আধা সম্পত্তিৰ মালিক হয়। সকলোৱে জানে যে মৰিব ওলাইছে, বহুত বেমাৰী হয়, কিয়নো টকা ব্যৰ্থ কৰিম, ইয়াত পিহ দি দিওঁ, নহ'লে পিহৰ ইনজেকশ্যন দি দিওঁ। এটা সমাধান হৈ গ'ল, কিয়নো বেয়া কামত সোনকালেই সমাধান ওলায়, একমত হৈ যায়। তেতিয়া এজন ডক্তৰৰ সৈতে কথা পাতিলে। তেওঁ ক'লে যে এনেকুৱা এনেকুৱা কৰি দিয়া, ইয়াক ইনজেকশ্যন লগাই দিয়া বা কোনো ধৰণৰ ঔষধ দি দিয়া, বিহৰ চিকিৎসা আপোনালোকে কৰাই আছে। তেতিয়া ডক্তৰে ক'লে যে মই 500 টকা ল'ম। তেওঁলোকে 500 টকা দি দিলে। সেই সময়ৰ 500 টকা কোৱাৰ অৰ্থ এইটোৱেই যে ল'ৰাজনৰ মৃত্যু হৈ গ'ল। মৃত্যু হৈ যোৱাৰ 2-3 বছৰৰ পিছত, 1-2 বছৰৰ পিছত তেওঁলোকৰ ল'ৰা উপজিল। বহুত বছৰলৈকে সিহঁতৰ সন্তান নাছিল, অৱশেষত এটা ল'ৰা উপজিল আৰু গোটেই সম্পত্তি ভায়েকৰ ভাগৰো সকলো। সেই সন্তানটোক বহুত মৰমেৰে খুৱাইছিল, পিন্ধাইছিল আৰু তেনেকৈয়ে 15-16 বছৰৰ হৈ গ'ল। 15-16 বছৰৰ হোৱাত তাৰ বিয়া কৰাই দিলে। বিয়াৰ পাছতেই সেই ল'ৰাজন বেমাৰত পৰিল। সেই ল'ৰাজন অসুস্থ হৈ গ'ল
আৰু তাৰ চিকিৎসাত ট্ৰিটমেণ্টত সকলো সা সম্পত্তি বেচি দিলে। ঘৰত যি টকা আছিল সেয়া সকলো লগাই দিলে, কিন্তু ল'ৰাজন সুস্থ হোৱা নাছিল। এদিন সি আৰু তাৰ দেউতাক আৰু সি বিচনাত শেষ নিশ্বাস লৈ আছিল। তেতিয়া সেই ল'ৰাজনে ক'লে যে দাদা, মোৰ চিতাৰ তৈয়াৰী কৰক আৰু খৰিৰো। তেতিয়া তেওঁ ভাবিলে যে ল'ৰাজনৰ মগজু ইমান অসুস্থ হৈ গ'ল যে মোক চিনি পোৱা নাই। তেতিয়া তেওঁ ক'লে যে মই তোৰ দেউতা হওঁ। সি ক'ব ধৰিলে যে মই জানো আপুনি মোৰ দেউতা নহয়, আপুনি মোৰ দাদা হয়। আপোনাৰ মনত আছে আপোনাৰ এজন সৰু ভায়েক আছিল? তেওঁ ক'লে হয়। আৰু তাক আপুনি কেনেকৈ মাৰিছিল? বিহ দি। আৰু মই সেইজন হওঁ, আৰু মই আপোনাৰ পুত্ৰৰ ৰূপত জন্ম লৈছোঁ। এতিয়া দাদা, মোৰ হিচাপ সমান হৈ গ'ল। যিমান সম্পত্তি মোৰ আপুনি আত্মসাৎ কৰিছিল সেই সকলোখিনি লৈ ল'লোঁ। এতিয়া খৰিৰ আৰু চিতাৰ পইচাহে বাকী আছে। এতিয়া ইয়াত তৈয়াৰ কৰা, মই গৈ আছোঁ। তেতিয়া তেওঁ ক'লে যে ভাই, তোৰ কথা সকলো সত্য হয়। সঁচাকৈ মই অপৰাধ কৰিছিল, আৰু আগলৈ মোৰ এটাই পুত্ৰ আছে, আৰু আগলৈও কোনো আশা দেখা নাই। মোৰ কুল নাশ হৈ গ'ল। মই যি কৰিলোঁ তাৰ ফল এতিয়াই পালোঁ। এয়াই ভগৱানৰ ন্যায়। সেয়া ভাল কথাক মই পাবহি লাগিছিল এনেকুৱা দণ্ড। কিন্তু এই যি আপোনাৰ পত্নী আছে, তোৰ পত্নী আছে, তাই কি ভুল কৰিলে? এতিয়া তোৰ মৃত্যুৰ পিছত তোৰ পত্নীক জীয়াই জ্বলাব। সতীদাহ প্ৰথা আছিল তেতিয়া। এতিয়া তাই কি ভুল কৰিছে? তেওঁ সুধিলে যে সেই ডক্তৰজন ক'ত? তেতিয়া ক'লে যে ডক্তৰজনো তোৰ মৃত্যুৰ 2 বছৰ পিছত হঠাৎ মৰি গ'ল। তেতিয়া তেওঁ ক'লে যে সেই ডক্তৰজনে এতিয়া পত্নীৰ ৰূপত আহিছে। এতিয়া সিও জ্বলিব, নহ'লে ইয়াৰ আত্মাৰ পাপৰ কি হ'ব? গতিকে ইয়াত এই কথাবোৰ পুণ্যাত্মাসকল আপোনালোকে হৃদয়ত সুমুৱাই ল'ব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29ত গীতাৰ জ্ঞানদাতাই কৈছে যে সেই তৎব্ৰহ্মক জানি আৰু সকলো আধ্যাত্ম জ্ঞানক জানি সকলো কৰ্মেৰে পৰিচিত হৈ প্ৰাণীয়ে কেৱল জৰা আৰু মৃত্যুৰ পৰা ত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। তেওঁ ইয়াত কোনো বস্তুৰ ডিমাণ্ড নাৰাখে। জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু। তেন্তে পুণ্যাত্মাসকল, আমি সকলো কৰ্মেৰে পৰিচিত হ'ব লাগিব। এটা সময়ত এজন গুৰুৰ শিষ্য এফালে গৈ আছিল। এজন মাছমৰীয়াই মাছ ধৰি আছিলে, আৰু সেইবোৰ ধৰি ধৰি জাল ভৰি ভৰি বাহিৰলৈ ঢালি আছিল, আৰু মাছবোৰ কষ্টৰে মৰি আছিল। তেতিয়া শিষ্যজনে সুধিলে, গুৰুদেৱ, এই অপৰাধী প্ৰাণীয়ে কি শাস্তি পাব? গুৰুদেৱে ক'লে, পুত্ৰ, আহা, পিছত কম। সময় আহিলে উত্তৰ দিম তোমাক। কিছু 5-7 বছৰৰ পিছত, 8 বছৰৰ পিছত দুয়ো গুৰু শিষ্য গৈ আছিল, হাবিৰে গৈ আছিল, বনেৰে। তাত এটা হাতীৰ পোৱালীয়ে খেলি খেলি দুজোপা গছৰ মাজত সোমাই পৰিল। গছ দুজোপা বহুত ওচৰা ওচৰিকৈ আছিল। ওলাবলৈ চেষ্টা কৰিলে, কিন্তু ওলাব নোৱাৰিলে। ওলোৱাৰ চেষ্টাতেই তাৰ সকলো ছাল এৰাই গ'ল গাৰ। অৱশেষত ওলাই গ'ল বাহিৰলৈ, কিন্তু ইমান বেয়া অৱস্থা হৈ গ'ল, সি পৰি গ'ল মাটিত। তাৰ গোটেই শৰীৰত পোক হৈ গ'ল, পোক। আৰু সি বেয়াকৈ চটফটাই আছে, চিঞৰি আছে। তেতিয়া সেই শিষ্যজনে ক'লে যে গুৰুদেৱ, এই প্ৰাণীটোৱে এনেকুৱা কি অপৰাধ কৰিলে? চোৱাচোন, গাত কেনেকৈ পোক পৰি আছে, চিঞৰি আছে। তেতিয়া গুৰুদেৱে ক'লে যে পুত্ৰ, যি মাছমৰীয়া তুমি দেখিছিলা, যি প্ৰশ্ন সুধিছিলা তুমি, এজন মাছমৰীয়াই মাছ মাৰি আছিলে। তেতিয়া তুমি সুধিছিলা যে ইয়াৰ কি শাস্তি হ'ব? ক'বলৈ ধৰিলে যে সেইজনেই এই অপৰাধীজন। হাতীৰ ৰূপত আজি যিমান মাছ আছিল, সেই সকলোবোৰেই তাৰ এতিয়া মাংস খাই আছে, এনেদৰে পোক হৈ পেলাই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, तुमने उस दरगाह का मैल नहीं देखा, धर्मराज के तिल तिल का लेखा। আমি আকৌ আমাৰ সেই প্ৰসংগলৈ আহোঁ। এতিয়া নীৰু আৰু নিমাই নিজৰ শিপিনীৰ কাম কৰিছিল। তেওঁলোকৰ সন্তান নাছিল। এতিয়া পৰমাত্মাই যেতিয়া সকলো সৃষ্টি ৰচনা কৰিব পাৰে, তেওঁ সন্তান দিব নোৱাৰে। তেওঁ উচিত বুলি ভবা নাছিল। তেওঁ উচিত এইবাবেই ভবা নাছিল, কাৰণ এওঁলোকক যদি সন্তান দিওঁ, পুনৰ তেওঁলোকৰ সেই একেই কাম আৰম্ভ হৈ যাব।
এতিয়া এওঁলোকৰ আগৰ লেনদেন সমাপ্ত হৈ আহিছে আৰু কথা ওচৰলৈ আহি আছে। পৰমাত্মা কেৱল জনা বুজা ডক্তৰটো নহয় যে তেওঁ ভুল কৰিব পাৰে। ডক্তৰে ভুল কৰিব নোৱাৰে যে এটা অপাৰেশ্যন হৈ যোৱাৰ কামত ওলট পালট কৰি দিয়ে। এতিয়া পৰমাত্মাৰ উদ্দেশ্য হৈছে যে সকলোকে ইয়াৰ পৰা উলিওৱা যি আত্মা তেওঁৰ সন্তান হয়। আমিতো নিজৰ সুখৰ বাবে সন্তানক পঢ়াওঁ, ডাঙৰ হৈ ইনকাম কৰিব আৰু ই মোক সুখ দিব, আমুকটো কৰিব। আৰু সেই বালকজনেই বেমাৰ হৈ গ'লে 6 মাহ আৰু বেমাৰত বহু টকা লাগিব। এটা বছৰত গোটেই পৰিয়ালে এনেকৈ ক'ব, হে ভগৱান, ইয়াক মাতি লৈ যোৱা ওচৰলৈ, ইয়াক এনেকৈ আৰু চাব নোৱাৰো। আৰু পৰমাত্মাই যি সিদ্ধান্ত লয় সেয়া একেবাৰে সঠিক হয়। গতিকে সংসাৰৰ বিচাৰৰ পৰা আৰু আধ্যাত্মিক মাৰ্গত বহুত পাৰ্থক্য আছে। এইবাবেই ইয়াক কোৱা হয় যে জগত আৰু ভগতৰ ভেদ হৈয়ে থাকে, বিৰোধ হয়। বিৰোধৰ কাৰণ এয়াই যে সংসাৰৰ কথা নিজৰ স্তৰৰ হয়, ভক্তৰ আধ্যাত্মিক মাৰ্গৰ কথা হয়। যেনেকৈ বহুতো এনে প্ৰমাণ আছে যে আধ্যাত্মিক মাৰ্গত কোৱা হয় তাততো দণ্ডৱত প্ৰণাম কৰা হয়, তাততো এনেকৈ কৰা হয়, দীঘলকৈ শুই লোৱা হয়। এই ধৰণৰ কথা সংসাৰিক মানুহে পচন্দ নকৰে, কিয়নো তেওঁলোকৰ জ্ঞান নাই। আমি যিয়েই নকৰো কিয় সেয়া কৰি আমাৰ আনন্দ আহে, আমাৰ পুণ্য হয়, অহংকাৰ লুপ্ত হয়। ই শত্ৰু আমাৰ জীৱনৰ, অহংকাৰ শত্ৰু। এই ধৰণৰ হয়। গতিকে সমাজেতো ভাবেই যাৰ সন্তান নাই তেওঁ নিষ্কৰ্মা হয়, কৰ্মহীন হয়। ইয়াৰ মুখো দৰ্শন কৰিব নালাগে, এয়া কালৰ প্ৰেৰণা লোকবিদ হয়। আৰু ভগৱানৰ মাৰ্গত তেওঁলোক বহুতো পুণ্যকৰ্মী প্ৰাণী হয়। চোৱা, পুণ্যকৰ্মীটো সেয়াও হয় যিয়ে নাম লৈ লৈছে, তেওঁৰ সংস্কাৰ বেলেগ বেলেগ পুত্ৰ পুত্ৰীত যদি আছে তেতিয়াতো ভালেই কথা হয়, সকলো সেই পৰমাত্মাৰেই সন্তান হয়, সকলোকেই লগাই দিয়া ভগৱানৰ চৰণত। এতিয়া যি এই সংস্কাৰ হয় সেয়া কৰিলে লঘু হৈ যায়। পৰমাত্মাই নিজৰ স্তৰেৰে ক্ষমতাৰে ঠিক কৰিব তেওঁলোকক, সেয়াতো সহজভাৱেই সমাধান হৈ যাব। ইয়াৰ দ্বাৰা জীৱনৰ সকলো কাম কৰি দিব আপোনাৰ। সন্তান আছে তেওঁলোকৰো, আৰু যাৰ সন্তান নাই সেয়াতো তেওঁৰ দ্বাৰাই কৰা হৈছে। চোৱা, এনেকুৱা নহয় যে ভগৱানে সন্তান দিব নোৱাৰে, দিব পাৰে, কিন্তু তেওঁলোকক সন্তান নিদিলে এই কাৰণেই নিদিলে যে তেওঁলোক এই 84ৰ কোলাত আকৌ জুৰি যাব। তেওঁলোকৰ বাবে স্বয়ং গুচি গ'ল বালক হৈ, নিজৰ ভগতৰ প্ৰতিজ্ঞাবশত। এতিয়া দ্বিতীয়বাৰ পৰমাত্মাই যি লীলা তেওঁ কৰে সেই লীলা কৰিলে। প্ৰায় 60 বছৰৰো বেছি আয়ুস হৈ গৈছিল। নিৰু আৰু নিমাৰ সন্তান কোনো নাছিল তেওঁলোকৰ, আৰু তেওঁলোকৰ গংগাত গা ধোৱাও বন্ধ কৰি দিছিল। এতিয়া তেওঁলোকে প্ৰতিদিন অৱশ্যেই গা ধুইছিল, কাৰণ ব্ৰাহ্মণ কুলত জন্ম লৈছিল, কাৰণ তেওঁলোকৰ সংস্কাৰ এনেকুৱা আছিল, গা ধুই ভাত খাইছিল। এতিয়া তাত এটা লেহেৰতাৰা নামৰ পুখুৰী আছিল। পুখুৰীটোৰ নাম তাৰা আছিল। লেহেৰতাৰা সেইকাৰণেই কোৱা হয় যে গংগাৰ পানী বৰ্ষা ঋতুৰ দিনত এটা ঢৌৰ দ্বাৰা ওপৰলৈ উঠি বহুত ডাঙৰ সৰোবৰৰ ৰূপ ধাৰণ কৰি লৈছিল, যেনেকৈ আপোনালোকে এয়া সন্মুখত দেখি আছে। তাত স্নান কৰিবলৈ তেওঁলোক প্ৰতিদিন গৈছিল, প্ৰতিদিন তাত গা ধুবলৈ গৈছিল, আৰু সেয়া তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত আছিল। তাত বনেই বন আছিল, বহুত ডাঙৰ সৰোবৰ আছিল। যিদিনা পৰমাত্মা সতলোকৰ পৰা নামি আহিছিল, আকাশৰ পৰা, নিজৰ সতলোকৰ পৰা নামি আহিছিল তেওঁৰ তৃতীয় মুক্তিধামৰ পৰা, সেই সময়তেই এক অষ্টানন্দ নামৰ মহৰ্ষি ৰামানন্দজীৰ শিষ্য এজন ঋষি অষ্টানন্দজী সাধনা কৰি আছিল নিজৰ গুৰুদেৱৰ দ্বাৰা বনোৱা ক্ৰিয়াৰে। তেওঁ দেখিলে যে আকাশৰ পৰা এটা প্ৰকাশৰ টুকুৰা আহিল। তেওঁৰ চকুৱে যেতিয়া সেয়া সহ্য কৰিব নোৱাৰিলে চকু বন্ধ কৰি দিলে, বন্ধ হৈ গ'ল। তেতিয়া অষ্টানন্দই কি দেখিলে? এটা বালকৰ ৰূপ দেখা পালে। যেনেকৈ আমি সূৰ্যৰ ফালে চাওঁ,
সূৰ্যৰ প্ৰকাশক আমাৰ খোলা চকুৰে সহ্য কৰিব নোৱাৰি চকু ইফালে সিফালে কৰি লওঁ, বন্ধ কৰি লওঁ। তথাপিও অলপ কিবা আকাৰ সূৰ্যৰ আমি দেখা পাওঁ। এনেকৈ যেতিয়া তেওঁ চকু বন্ধ কৰিলে, তেতিয়া কি দেখিলে যে এটা শিশুৰূপ বালক দেখা পালে। আকৌ দ্বিতীয়বাৰ চকু খোলাত কি দেখিলে? সেই সৰোবৰৰ এটা কোণাত সেই প্ৰকাশ সীমিত হ'ল। সূৰ্য উদয়ৰ প্ৰথমটো সময় আছিল। সূৰ্য উদয়ৰ ১.৫ ঘণ্টা আগতে ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। ইয়াত পৰমাত্মাই এটা কমলৰ পুষ্পত তেওঁ আহি বিৰাজমান হ'ল। আৰু অষ্টানন্দজী তেওঁ ভাবিলে যে কি হ'ল, কিন্তু তেওঁ বালক ৰূপত সেই কমলৰ পুষ্পত দেখা নাপালে, কিয়নো তাত আন্ধাৰ আছিল। পৰমাত্মাই শিশুৰূপ ধাৰণ কৰিলে। এতিয়া অষ্টানন্দজী তাৰ পৰা উঠি গুচি গ'ল। নিজৰ গুৰু পণ্ডিত ৰামানন্দদেৱক ক'লে যে গুৰুদেৱ, আজি মই এনেকুৱা ধৰণৰ প্ৰকাশ দেখিছিলোঁ আকাশৰ পৰা অহা, কাৰণ এয়া ভগৱানৰ প্ৰকাশ বুলি মনা হয়। হে প্ৰভু, এয়া মোৰ কি ভক্তিৰ উপলব্ধি নে মোৰ কিবা ভ্ৰম হয়? তেতিয়া ৰামানন্দজীয়ে ক'লে যে পুত্ৰ, এয়া কোনো তোমাৰ ভক্তিৰ উপলব্ধি নহয় আৰু না কোনো তোমাৰ ভ্ৰম হয়। ওপৰৰ লোকৰ পৰা যেতিয়া দেৱতা আহে, যাৰ পুনৰ্জন্ম হ'বলগীয়া থাকে, তেওঁলোক আহে আৰু কোনো মাৰ গৰ্ভত প্ৰৱেশ কৰিব। তাৰ পৰা তেওঁলোকৰ জন্ম হ'ব, ইয়াত কোনো ধৰণৰ লীলা কৰিব আহে, তেতিয়া এনেকুৱা পৰিস্থিতি হয়। এতিয়া যেনেকৈ সেই গুৰুৰ জ্ঞান আছিলে, নিজৰ শিষ্যৰ সন্তুষ্টি কৰি দিলে। এতিয়া সেইদিনাই নিমাই গা ধুবলৈ সেইফালে গৈ আছিলে। এতিয়া নিমাই ৰাস্তাতে কান্দি আছিলে আৰু নিজৰ ভগৱান শংকৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে। যদিও তেওঁলোক মুছলমান হৈ গৈছিল, তথাপি ভগৱান শংকৰক পাহৰিব পৰা নাছিল। যদিও পুণ্যাত্মা এয়া মহম্মদ যি আছিল, হজৰত মহম্মদ, এওঁ শিৱলোকৰ পৰা আহিছিলে। বহুত ভাল আত্মা আছিলে, গড আছিল তেওঁ। তেওঁৰ আগৰ সংস্কাৰ ভাল আছিলে, সেইবাবেই তেওঁ তাত জন্ম ল'লে। তেওঁৰ ওচৰত ভক্তি আছিলে আৰু যাৰ কাৰণে তেওঁ বেলেগকৈ এক ভক্তিবিধি চলাইছিল। এতিয়া কি কোৱা হয়? वही मोहम्मद, वही महादेव, वही आदम, वो ब्रह्मा, गरीबदास दूसरा कौन है, देखा अपने घर में। তেওঁৱেই মহম্মদ, তেওঁৱেই মহাদেৱ, কিয়নো মহাদেৱৰেই এওঁ পূজাৰী আছিল। তেওঁৱেই আদম, তেওঁৱেই ব্ৰহ্মা। আদম যি আছিল বাবা আদম, তেওঁ ব্ৰহ্মাজীৰ অৱতাৰ আছিল, তেওঁৰ লোকৰ পৰা আহিছিলে। और दास गरीब दूसरा कोई नहीं देखा अपने घर में। মানে ইয়াত নিজৰ কমলৰ ভিতৰত আপুনি চাওক, তোমাৰ যদি ভক্তি ঠিক হয়, আপুনি চালে আপুনি নিজেই গম পাই যাব যে এই লোকত যেতিয়া আপুনি ব্ৰহ্মাৰ লোকলৈ যাব, তেতিয়া সম্পূৰ্ণ হিষ্ট্ৰী লিখা থাকিব আপোনাৰ সন্মুখত। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? মহম্মদ চিৰাজ খান। মহম্মদ চিৰাজ খান, আপুনি ক'ৰ পৰা আহিছে? জিলা গয়া, বিহাৰৰ পৰা আহিছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2013ত লৈছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা অথবা ইবাদত কৰিছিলে? মহম্মদন সমাজৰ পৰা মই জড়িত হোৱাৰ বাবে পূৰ্বপুৰুষসকলে কৰাৰ দৰে নামাজ পঢ়িছিলোঁ, ৰোজা ৰাখিছিলোঁ, বকৰি ঈদ পালন কৰিছিলোঁ, মহৰম পালন কৰা এইবোৰ কৰিছিলোঁ। আৰু মই এজন পীৰ ধৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আগতে মই 2টা পীৰ ধৰিছিলোঁ। মই মুছলমান ধৰ্মৰ হোৱাৰ বাবে মুছলমান ধৰ্মৰ সাধনা ভক্তি কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয় ছাৰ, এইকাৰণেই আহিলোঁ যে যিজন পীৰৰ সৈতে মই জড়িত আছিলোঁ, যাৰ চৰণত আছিলোঁ, তেওঁ কিবা এনেকুৱা লাগিল যেন কিবা ভুল আছে। তাৰ পিছত এজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল, তেওঁৰ লগত কথা বতৰা হৈছিলে। গতিকে এনেকুৱা হ'ল যে
এমাহমান এনেদৰেই চলি থাকিল। এনেদৰে চলি থাকিল। মই নিজৰ জ্ঞান কৈ থাকিলোঁ আৰু তেওঁ যিজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য তেওঁ জ্ঞান চৰ্চা কৰি আছিলে আৰু অচুৰ নিকন্দন ৰামায়ণী কৰিছিলে আৰু সন্ধিয়া আৰতি কৰিছিলে। গতিকে ময়ো শুনিছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰো জয় জয়কাৰ কৰিছিলে আৰু ময়ো মনত ৰাখি ল'লোঁ। তেতিয়া মই ভাবিলোঁ যে ময়ো কৈ চাওঁ। ময়ো জয় জয়কাৰ কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জয়, কবিৰ পৰমাত্মাই জয়, এই ধৰণে মই মনত ৰাখিছিলোঁ। যেতিয়া কৰিছিলোঁ এনেকুৱা লাগিছিল যেন ভিতৰৰ পৰা বহুত শক্তি পাই আছোঁ। তাৰপিছত লাহে লাহে এনেকুৱা লাগিল যেন মই আৰু বেছিকৈ কওঁ। এনেকৈয়ে কোৱা আৰম্ভ কৰি দিলোঁ। তাৰপিছত এদিন কি হ'ল যে ডিউটিলৈ গ'লোঁ। এনেই এখন কিতাপ, কবিৰ পন্থৰে এখন কিতাপ পঢ়ি আছিলে। তাৰপিছত মই সেইখন উঠাই, ইমানটো পঢ়া শুনা নাই গতিকে চাই আছিলোঁ কি লিখা আছে ইয়াত। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যজন আহিল, ক'লে সৎ চাহেব ভাই। তেতিয়া ময়ো ক'লোঁ সৎ চাহেব। তেতিয়া ক'লে যে ভাই তুমি এইখন কিতাপ পঢ়িবা নেকি? আমি কিতাপ দিওঁ, পঢ়িবা। মই সুধিলোঁ কি কিতাপ? ক'লে জ্ঞান গংগা আছে। মই সুধিলোঁ আৰু কিবা? হৰি আহিছিল হৰিয়ানালৈ, এনেকৈ কিতাপৰ নাম ক'লে। তেতিয়া ক'লোঁ মোক দি দিয়ক। এনেইতো মই পঢ়া শুনা কৰা নহয়, তথাপিও মোক দি দিয়ক, মই চাই ল'ম। তাৰপিছত ঘৰলৈ লৈ আহিলোঁ। যেতিয়া মই ঘৰলৈ লৈ আহিবলৈ ওলাইছিলোঁ, যেতিয়া তেওঁ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কৈছিলে যে ভাই তুমি এইখন কেৱল কিতাপ বুলি নাভাবিবা, এয়া আপোনাৰ আল্লাহ গৈ আছে লগত। তেতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল ভগতদেৱ সেই সময়ত যে যি কৈ আছে সকলো সঁচা কৈ আছে। মোৰ এনেকুৱা অনুভৱ হৈছিলে। ঘৰলৈ লৈ আহিলোঁ। পঢ়া শুনা কৰা নাছিলোঁ, তথাপিও এনেই চাই আছিলোঁ। আমাৰ ঘৰৰ মানুহে, মোৰ ঘৈণী আছিলে আৰু ল'ৰা ছোৱালীয়ে ঠাট্টা কৰি আছিলে যে দেউতাইতো পঢ়িব নাজানে, আজি কিতাপ পঢ়ি আছে। মই ক'লোঁ যে হ'ব, কোনো ডাঙৰ কথা নহয়, মোৰ ভাল লাগিছে, মই চাই আছোঁ। আগতে মই শুনিছিলোঁ যে যেতিয়া কবিৰ পন্থৰ মানুহে এনেকৈ কৈ আছিলে এনেকুৱা কথা, এইটো কৰিব লাগে, ময়ো সেনেকুৱাই কৰিব ধৰিলোঁ। এনেকুৱা কৰিব লাগে, এনেকুৱা কৰিব লাগে আৰু এনেকৈ কৰি কৰি মই পঢ়িব পৰা হ'লোঁ। লাহে লাহে পঢ়িব ধৰিলোঁ। প্ৰথমে পঢ়িব ধৰিলোঁ সৃষ্টি ৰচনাখন। সৃষ্টিৰ ৰচনা পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে আৰে এনেকুৱা ইমান ভাল জ্ঞান ক'ত আছিলে? মানে অন্তৰৰ পৰা আত্মাই কান্দিব ধৰিছিলে পঢ়াৰ সময়ত। তেতিয়া মই মোৰ পত্নীক ক'লোঁ যে এতিয়াতো মই তেওঁৰ শৰণলৈ যামেই আৰু অলপ চাই লওঁ। এনেদৰে এমাহ পাৰ হ'ল। ইয়াৰ আগতে মোৰ ল'ৰাটো অসুস্থ হৈ গৈছিলে। আমি মুম্বাইত আছিলোঁ, মই চিলাই কাম কৰিছিলোঁ, মুম্বাইত আছিলোঁ। তাৰ আগতে এক দুদিন পিছত যেতিয়া কিতাপখন আনিলোঁ, তাৰে এক দুদিন পিছতে মোৰ ল'ৰাটো অসুস্থ হৈ গ'ল। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কিতাপখন দিয়াৰ সময়ত কৈছিলে যে ভাই যদি তোমাৰ তাত ডাঙৰ সমস্যা আহে তেতিয়া এওঁক প্ৰাৰ্থনা কৰিবা, দণ্ডবোধ কৰি, তেতিয়া আপোনাৰ সমস্যা দূৰ হ'ব। তেতিয়া মনত পৰিল। তেতিয়া মই দণ্ডবোধ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক। কিতাপত থকা ফটোখন এনেদৰে খুলি দিলোঁ আৰু দণ্ডবোধ কৰিলোঁ যে মালিক আপুনিতো সকলো জানে, আমিতো অন্ধ হয়, নাজানো আপুনি কোন হয়, কিন্তু মই আল্লাহক বিচাৰোঁ। মই আগৰ পৰাই বিচাৰি আছোঁ, কিন্তু নাজানো আমি সঠিক জেগাতে আছোঁ নে ভুল জেগাতে আছোঁ, আপুনিয়ে জানিব। কিন্তু আজি মই আপোনাক প্ৰাৰ্থনা কৰি আছোঁ, মোৰ ল'ৰাটোক ভাল কৰি দিয়ক, আৰু যদি ভাল কৰি দিয়ে আমি আপোনাৰ চৰণলৈ আহিম। ইমানখিনি কৈ দণ্ডবোধ কৰি কিতাপ বন্ধ কৰিলোঁ। ভগতদেৱ 10 মিনিটৰ পিছত এনেকুৱা ৰিজাল্ট পালোঁ, মই আচৰিত হৈ গ'লোঁ। সেইফালৰ পৰা ক'লে দাদা আপোনাৰ ল'ৰাটোতো একেবাৰে ভাল হৈ গ'ল। মই ক'লোঁ কেনেকৈ? তেওঁ ভাবিলে যে যিজন পীৰৰ লগত আগতে মই যিজন পীৰৰ লগত আছিলোঁ তেওঁক কিবা কৈছিলোঁ। সি সুধিলে যে দাদা আপুনি কিবা কৈছিলে নেকি? মই ক'লোঁ যে নাই, একো কোৱা নাই। মই মনে মনেই নিজকে ক'লোঁ যে মই এনেই ঘৰতে বহি এখন কিতাপ আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, ফটো লগোৱা আছিলে, মই তাত প্ৰাৰ্থনা কৰিছিলোঁ। পিছত যেতিয়া ক'লোঁ আচৰিত হৈ গ'ল, কাৰণ সি প্ৰথমে গুৰু ধৰিছিল। যেতিয়া মই কথাখিনি ক'লোঁ সি আঘাত পালে, মনে মনে থাকিল। তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে আমাৰ পৰমাত্মা, আমাৰ আল্লাহটো এওঁৱে হয়, যি কাৰণে 10 মিনিটৰ ভিতৰতে এনেকুৱা ৰিজাল্ট পালোঁ। তেতিয়া মই ভাবি ল'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যামেই যাম, পৃথিৱীৰ মানুহে লাগিলে যিয়েই নকওক। মানে ঘৰত আগতে বহুত কুকুৰা আছিলে, মানে অশান্তি লাগিব ধৰিছিলে মোৰ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছে তেওঁৰ পৰা মই চিপ এটাত
মেমৰিত লৈ লৈছিলোঁ। কৈছিলোঁ, দাদা মোক ইয়াতে কিবা দিয়ক, মই শুনিম। তেতিয়া তেওঁ সৎসংগ ভৰাই দিলে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ বৰবালা আশ্ৰমলৈ লৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। মহম্মদ চিৰাজ খান, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ভগতদেৱ লাভটো বহুত কিবা কিবি পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। কিন্তু থুলমূলকৈ কেইটামান লাভৰ কথা কওঁ। পোনপ্ৰথমে লাভটো ভগতদেৱ, মই আপোনাক আগতেই কৈছিলোঁ যে মোৰ সন্তানটোৰ বেমাৰ ভাল হৈ গৈছিল। তাৰপিছত মোৰ পত্নীৰ পাইলছৰ সমস্যা আছিলে, সেয়াও পৰমাত্মাৰ দয়াত, সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হ'ল। আৰু এটা লাভ হ'ল মোৰ ভগতদেৱ, মোৰ পত্নীয়ে খঙতে ৰেল লাইনত মৰিবলৈ গৈ আছিলে। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লৈছিলে। তাৰ পিছতহে সেইদিনা আমাৰ ঘৰত সন্ত ৰামপালদেৱ মহাৰাজৰ দণ্ডৱত নামস্থান আছিলে, সেই ঠাইত দণ্ডৱত কৰিলোঁ আৰু ক'লোঁ যে মালিক, এই দাসৰ সন্মান আপোনাৰ হাতত। মোৰ সৰু সৰু সন্তান আছে, আৰু যদি কিবা হয় দাসৰ সন্মানৰ, তেন্তে ময়ো নাথাকিম, আপুনিয়ে জানিব কি হ'ব। ইমানখিনি কৈ মই দণ্ডৱত কৰি বহিলোঁ। আকৌ চালোঁ, ভাবিলোঁ যে আকৌ এবাৰ চাই লওঁ, নাজানো ক'লৈ গুচি গ'ল। মই ওলাই আহিলোঁ, দেখিলোঁ যে তাই আহি আছে, আৰু ঘৰ আহি পোৱাৰ পিছত তাই বহুত কান্দিবলৈ ধৰিলে। মই সুধিলোঁ, কিয় কান্দিছা? তেতিয়া ক্ষমা খুজিব ধৰিলে পত্নীয়ে। মই ক'লোঁ যে মোক কিয় ক্ষমা খুজিছা? পৰমাত্মাক ক্ষমা খোজা। মইতো পৰমাত্মাক প্ৰাৰ্থনাহে জনাইছিলোঁ। মোৰ পত্নীৰ জীৱন দান দিলে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। তাৰপিছত মোৰ মাজু সন্তানটো ল'ৰা, সি প্ৰণামস্থলীৰ তলতে সি শুৱে ৰাতি হ'লে, আৰু এখন বিচনা আছিলে সন্মুখত আগলৈ, তাতে মোৰ ডাঙৰ ল'ৰাটো শুইছিলে আৰু বেলেগ ল'ৰাও শুইছিলে। আৰু সেই বিচনাখনৰ তলত এডাল সাপে এনেকৈ বহি আৰু এনেকুৱা কৰি গুৰুৰ ফটোখনৰ সন্মুখত প্ৰাণ এৰিলে। মোৰ ল'ৰা ছোৱালীয়ে সন্মুখত শুই আছিলে ৰাতি। তাৰপিছত কি হ'ল যে ৰাতি কিবা শুনা যেন লাগিছিলে। মই ভাবিলোঁ যে বাহিৰতে কিবা মাত ওলাইছে। পিছত মোৰ এজনী সৰু ছোৱালী আছে, তাই ঝাৰু মাৰিবলৈ গ'ল। তাই যেতিয়া চালে এইটো কি হয়, উলিয়াই আনিলে। তাই দেখিলে যে সাপ এনেকৈ বহি আছে আৰু এনেকৈ ফেট তুলি মৰি আছে। আকৌ তাৰপিছত আৰু এটা লাভ হ'ল ভগতদেৱ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হ'ল যে মোৰ ডাঙৰটো সন্তানৰ পেটত পাথৰ হৈ গৈছিলে, সিও পৰমাত্মাৰ দয়াত ভাল হৈ গ'ল। ছাৰ, এয়া ডক্তৰৰ ৰিপৰ্ট, আল্ট্ৰাছাউণ্ডৰ। তেওঁলোকে আল্ট্ৰাছাউণ্ডত কৈ দিছিলে যে 2টা পাথৰ হৈ গৈছে, অপাৰেশ্যন কৰিবলৈ কৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত প্ৰাৰ্থনা জনোৱাৰ বাবে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ল'ৰাটোৰ পাথৰৰ অপাৰেশ্যন কৰাব নালাগিল, সি নিজে নিজে ভাল হৈ গ'ল। মহম্মদ চিৰাজ খান, আপুনি কিবা নিচা কৰিছিলনে? হয়, মই বহুত নিচা কৰিছিলোঁ। যেতিয়া কাম কৰি আহোঁ, কানি খোৱা, কেতিয়াবা মদু খাইছিলোঁ নিজৰ বন্ধু বান্ধৱৰ লগত। গাঞ্জা, ভাং, বিড়ি, চিগাৰেট সকলো নিচা কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া সকলোবোৰ নিচা এৰি দিলোঁ। আমাৰ সকলোবোৰ কষ্টও দূৰ হৈ গ'ল। আৰু আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ইয়াত এক কথা মাতিও পৰমাত্মাৰ দয়াত হৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি মুছলিম সমাজৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? হয়, আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে হিন্দু নবনায়। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যি ধৰ্মতে আছে, যদি মুছলিম ধৰ্মত আছে তেন্তে মুছলিম ধৰ্মতে থাকক, কিন্তু নিজৰ গ্ৰন্থক চাওক আৰু গ্ৰন্থত যি ভক্তিবিধি আছে সেয়া কৰক। এয়াই আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয়। হিন্দু গ্ৰন্থ থাকিলে তেতিয়া হিন্দু ধৰ্মৰ মানুহক কয় যে নিজৰ গ্ৰন্থৰ সৈতে তুলনা কৰি লওক, নিজৰ গ্ৰন্থই কি কৈছে সেইমতে ভক্তি কৰক। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এয়াই কয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ বাবে আমাৰ টিভি চেনেলত যি প্ৰগ্ৰেম দিয়ে তেওঁৰ, তাৰে হালধীয়া শাৰী এটাত নম্বৰ আহে। সেই হালধীয়া শাৰীৰ পৰা নম্বৰ লৈ আপোনালোকে কোনোবা এটা ওচৰৰ চেণ্টাৰত যোগাযোগ কৰি নাম দীক্ষা লওক আৰু জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। ধন্যবাদ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ
যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।